নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু দিবলৈছো মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এবাৰ ধুবুৰীত পুনৰ চোৰাং গৰু সৰবৰাহ আৰম্ভ ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান আৰু এই অভিযান কালত 4টাকৈ চোৰাং গৰু 6জনকৈ চোৰাং গৰু সৰবৰাহকাৰী আৰু 5খনকৈ বাইক উদ্ধাৰ কৰিছে গৌৰীপুৰ আৰক্ষীয়ে চাওক এই ৰিপৰ্ট হয় আৰু ধুবুৰীত পুনৰ আৰম্ভ হৈছে চোৰাং গৰু সৰবৰাহ চোৰাং গৰুৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযানত 4টা চোৰাং গৰু সহ 6জনকৈ সৰবৰাহকাৰীক আটক কৰাৰ লগতে 5খনকৈ বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে ধৃত জলডুবা প্ৰথম খণ্ড গাঁৱৰ হোসেন আলী মুজাম্মেল হক বাহাজউদ্দিন পাৰমাণিক সাহাজউদ্দিন পাৰমাণিক আজাদ পাৰমাণিক আৰু উত্তৰ গেৰেমাৰী গাঁৱৰ হবিবুৰ ৰহমান শেখ আৰু ধৃত গৰু সৰবৰাহকাৰী 6জনক গৌৰীপুৰ থানাত জেৰা চলাই থকা হৈছে লগতে AS17K0637 AS17G 8788 AS17G 8130 AS16B 2332 আৰু AS17E 7614 নম্বৰ 5খনকৈ বাইক জব্দ কৰিছে আৰক্ষীয়ে আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট অৰুণোদয় অসম